হয়, আজি আমি দিছপুৰ পুলিচ ষ্টেচনত মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিলোঁ। আমি এজাহাৰত উল্লেখ কৰিছোঁ যে ইতিমধ্যে আমাৰ বহিষ্কৃত নেতা আশিক ৰাব্বানীৰ নেতৃত্বত অসমত আচলতে মিয়া মিউজিয়াম লগা হৈছে, মিয়া লেণ্ড লগা হৈছে আৰু তেওঁ দাবী কৰিছে যে মুছলিম ইউনিভাৰ্চিটি হ'ব লাগে। তেওঁ দাবী কৰিছে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দিছে, যি সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে অসমখনত আচলতে ভাতৃঘাতী সংঘাত সৃষ্টি হোৱাৰ আমি গম পাইছোঁ। গতিকে আমি দেখিছোঁ যোৱাকালি মুখ্যমন্ত্ৰীক তেওঁ আমাৰ সংগঠনৰ পেড ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ নামতো গোচৰ তৰিছে। গতিকে এয়া আচলতে আমাৰ মুছলিম ছাত্ৰ সন্থাৰ সিদ্ধান্ত নহয়। মুছলিম ছাত্ৰ সন্থা এক সামাজিক সংগঠন আৰু এই সংগঠনে নাৰী সমাজক সন্মান কৰি আহিছে, নাৰী সমাজৰ ন্যায়ৰ কাৰণে মাত মাতি আহিছে। তেনে ক্ষেত্ৰতো নাৰী সমাজৰ লগত যি মিতৰালি কৰিছে, তেওঁ যিটো অবৈধভাৱে আচলতে বহু বিবাদ লিপ্ত হৈছে, তাৰ কাৰণে আমি তেওঁক সংগঠনৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিছিলোঁ। এই বহিষ্কৃত নেতাৰ নেতৃত্বত অসমত বৰ্তমান যি ভাতৃঘাতী সংঘাত লগাবৰ কাৰণে যিখিনি চেষ্টা কৰা হৈ আছে, এই চেষ্টাত আচলতে আমি কোনো কাৰণতে হ'ব নিদিওঁ। তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ দিছপুৰ থানাত আমি আজি এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰৰ ভিত্তিত আমাক আৰক্ষীয়ে অৱগত কৰিছে যে নাই তদন্ত হ'ব, তদন্তক্ৰমে তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি আশাবাদী শংকৰ ৰাজানৰ মিলনভূমি অসমত কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ যাতে নহয়, তাৰ কাৰণে অসম আৰক্ষীয়ে আচলতে নিজৰ দায়িত্ব পালন কৰিব। আৰু আমি আৰু এটা ক'ম যে মুছলিম ছাত্ৰ সন্থাৰ নাম লৈ আশিক ৰাব্বানীৰ নেতৃত্বত যিসমূহ কাম হৈ আছে, এই এটা কামৰো দায়িত্ব আমি ল'ব নোৱাৰোঁ আৰু তেওঁ আমাৰ সংগঠনৰ কোনো প্ৰাথমিক সদস্য নহয়। গতিকে ৰাইজে তেওঁৰ পৰা আঁতৰি থাকিবলৈ, তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনাবলৈ আমি আহ্বান জনাইছোঁ। লগতে আমি এটা কথা ক'ম, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা গোচৰত মুছলিম ছাত্ৰ সন্থা কোনো ধৰণৰ জড়িত নহয় আৰু মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ এতিয়ালৈকে কৰা নাই।